সকলোকে ফাকুৱাৰ শুভেচ্ছা জনালো আশা কৰো আপোনালোকৰ আজি দিনটো খুব ভাল লাগাকে পাৰ হৈ গল এই ৰঙৰ উৎসৱটো খুব ভাল লাগে মোৰ ছোৱালীজনী খুব ভাল পাইছিল সেইকাৰণে মই প্ৰতি বছৰে পাৰিলে খেলিবলৈ চেষ্টা কৰো কিন্তু এবাৰ অকন কেন্দিৰ শাৰীৰিক অসুস্থতা হৈ যোৱাৰ কাৰণে মই অকমান এই উৎসৱৰ আনন্দৰ পৰা অলপমান নিজকে আঁতৰাই থলো কিন্তু আজি মোৰ এপাৰ্টমেন্টৰ দুজনীমান ছোৱালী আহি অলপ এটা লেপন দি থৈ গল মোৰ কিন্তু ভাল লাগে খুব ভাল লাগে বহুতে স্কিনৰ প্ৰবলেম হ'ব এনেকুৱা ধৰণৰ কথাৰ কাৰণে আঁতৰি থাকে বিশেষকৈ মোৰ বৰপেটাৰ যি দৌল উৎসৱ মোৰ চোৱাৰ খুব ইচ্ছা আছিল প্ৰত্যেক বছৰে ভাবো কিন্তু কোনোবাৰে নহয় এবাৰ মোৰ ফেসবুকৰ ফলোৱাৰ হ'ব তেওঁলোক বোধহয় পল্লৱী আৰু জুৰিয়ে মোক নিমন্ত্ৰণ দিছিলে মেসেঞ্জাৰত মানে খুব ৰিকুৱেষ্ট কৰিছিল আহক আজিও ইনফেক্ট ৰাতিপুৱা কথা পাতিছিলো কিন্তু যেহেতু অকমান দীঘলীয়া হৈ যায় সময়খিনি মই যাব নোৱাৰিলো আৰু কবিতাই মোক লগ ধৰিছিল হোলী গীতৰ যিদিনা অনুষ্ঠান আছিল প্ৰথম দিনা মই নোৱাৰিলো সেইকাৰণে মনটো অলপ বেয়া লাগি আছিল আজি ৰাতিপুৱা যে ইমান ভাল লাগা এটা মই মানে মোৰ যিটো ভাল লাগে সেই ভাল লাগা কামটো কৰিব নোৱাৰিলে মোৰ মনটো বেয়া লাগি থাকে সেইকাৰণে মই কি কৰিলো ৰান্ধিলো বতৰৰ লগত মিলাই আমি এইখিনি সময়ত সজিনা খাব লাগে বতৰৰ লগত মিলাই তিতা কেৰেলা খাব লাগে কিছুমান মানে অঞ্চলত আজিৰ দিনটো ভেড়াৰ মাংস খায় মই যিমান শুনিছো সকলোতে নহয় কিছুমান বিশেষ অঞ্চলত কিছুমানে ছাগলী মাংস খায় মুঠতে এই দিনটো ভালকে উপভোগ কৰে মই আজি যিখিনি আপোনাক ৰান্ধিলো এইখিনি হৈছে ভেন্দি চৰচৰি মানে বনালো সৰিয়হ দি তিতা কেৰেলা ভাজিছো বৰ ভাল লাগে তিতা কেৰেলা বিশেষকৈ এই সময়খিনি তিতা কেৰেলা খাব লাগে কুমল সজিনা সৰিয়হ দি ৰান্ধিলো এটা মাছ ভাজি ললো ভেদাইলতা মাছৰ জোল ৰান্ধিলো আৰু মসু আৰু মগুৰ দাইল আৰু যি নহওক মই এইকাৰণে এইখিনি কথা কৈছো যে মই অকলে আজি যেহেতু ঘৰটোত সোমাই থাকিলো মনটো কৰবাত অকমান বেয়া লাগি থাকে কাৰণে মই এনেকুৱা সময়খিনি ৰান্ধি অকমান নিজক ব্যস্ত কৰিলো এইকেইদিন মই আজি যোৱা 10 দিন মই খুব টেনচনত গলো কেন্দিক লৈ ৰান্ধা বঢ়া ভালকে কৰিব পৰা নাছিলো সেইকাৰণে আজি নিজৰ কাৰণে এসাঁজ ভালকে ৰান্ধিছো আৰু নিজৰ কাৰণে আনন্দ কৰাটো বৰ ডাঙৰ কথা মই ভাতৰ কাঁহীখন লৈ কথা পাতি আছো খাম বাৰু তাৰ আগতে এটা কথা মনত পৰিল ফাকুৱাৰ সময়ৰ কথা আমি সৰু থাকোতে মই নগাঁৱৰ ছোৱালী সেই সময়খিনিত মানুহৰ মিলাপ্ৰীতিও বহুত আছিলে ইমান মেকানিকেল নাছিল সেই সময়খিনিত প্ৰত্যেককে আমাৰ কেনেকুৱা হয় জুম বান্ধি আমি ফাকু খেলিব যাওঁ বিশেষকৈ আমাৰ লগত মা দেউতাহঁতেও লগ দিছিলে ঘৰে ঘৰে যাওঁ পানী ঢালে ফাকুৱা খানি ইমান ভাল লাগে এইটো মানে আবেলি 4 বজালৈকে আমাৰ ফাকুৱা চলিয়ে আছিলে আমাৰ সময়খিনি চবৰে চাগে মনত আছে সেই সময়খিনিত কি হয় আমাৰ এই ফাকু খেলিলে আমাৰ স্কিনখন শুকাই যায় টানি ধৰে আজি মই অকমান সময়তে মোৰ স্কিনখন টানি ধৰিছে আৰু সেই সময়খিনিত এই বতৰৰ লগত মিলাই তেতেলী চৰবত বনাইছিলে প্ৰায় বহুত মানুহৰ ঘৰত মানে খোৱা মোৰ মনত আছে আমাৰ ঘৰতো কৰিছিলে তেতেলী পানী খচি তাত গুড় আৰু নিমখ দিছিলে আৰু সেই দিনটো যেতিয়া আমি খেলি ফুৰো ল'ৰা-ছোৱালী বিলাকে তাৰ পিছত সেই চৰবত গ্লাছ খাই ইমান ভাল লাগে মই কিন্তু প্ৰত্যেক বছৰে বনাও কিন্তু এবাৰ যেহেতু মোৰ ফাকুৱা খেলা নহল আৰু মই অকলেনো আৰু কি মোৰ কাৰণে আৰু চৰবত বনাম সেইকাৰণে এবাৰ খোৱা মানে নহল আৰু মানে ৰেডি কৰা যদি কালি কোনোবাহে হয়তো কৰিব পাৰো এই সময়ত তেতেলী ওলাইছে তেতেলীবোৰ একদম ফ্ৰেছ হৈ থাকে খুব ভাল লাগে আৰু এই খোৱাৰ পিছত যেটো স্কিনখন যি শুকাই যায় সেই শুকুৱাই এইটো নালাহলে অলপ হলেও মানে ভাল লাগে মানে ফ্ৰেছ ফিল কৰা যায় লগ পাম নতুন ভিডিঅ' লৈ আৰু এটা দিন আছে বুধবাৰে দৌল উৎসৱৰ কাৰণে বিশেষ অঞ্চল কিছুমানত কালিকো উপভোগ কৰিব কালিৰ দিনটোৰ কাৰণে আপোনালোকৰ শুভেচ্ছা আগবঢ়ালো এতিয়া খাবলৈ আৰম্ভ কৰো